আচলতে মই এই সম্পৰ্কত ইতিমধ্যে সামাজিক মাধ্যমত মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। এটা গ্ৰেনেড যেতিয়া আমাৰ বাসগৃহলৈ নিক্ষেপ কৰা হৈছিল আৰু সেই বিষয়ত গোলাঘাটৰ পুলিচ প্ৰশাসনৰ যি আওকণীয়া মনোভাৱ, আমি বৰ আচৰিত হৈছিলোঁ। কিছুদিনৰ পূৰ্বে দেখিছিলোঁ যে বোকাখাতত নিৰাপত্তাৰক্ষীৰ ছাউনীলৈ গ্ৰেনেড নিক্ষেপ কৰিছিলে আৰু ২৪ ঘণ্টাৰ ভিতৰত অপৰাধী কৰায়ত্ব হৈছিল। সেই সময়ত পুলিচ বিভাগটো মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেখেতৰ তত্ত্বাৱধানত আছিল। এতিয়া ইলেকশ্যন কমিশ্যনৰ তত্ত্বাৱধানত পুলিচ বিভাগটো চলি আছে। অসমৰ চৰকাৰৰ হাতত ইলেকশ্যনৰ সময়ত গৃহ বিভাগটো নাথাকে আৰু মোৰ বাসগৃহত গ্ৰেনেড দলিওৱাৰ পাছত আজিলৈকে 11 দিন হ'ল। 11 দিনেও কোনো অপৰাধী কৰায়ত্ব কৰা নাই। গোলাঘাটৰ পুলিচ প্ৰশাসনে আজিলৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই, বৰঞ্চ আমি শেহতীয়াভাৱে কৰা 2টা ফোন কল তেওঁলোকে ৰিচিভ কৰা নাই। গতিকে মই ভাবোঁ যে পুলিচৰ এনেধৰণৰ ভূমিকা কেতিয়াও গ্ৰহণযোগ্য নহয়। পুলিচে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছিল আৰু নিশ্চিতভাৱে চৰকাৰ হোৱাৰ পাছত এই ক্ষেত্ৰত এইবিলাক বিষয় আলোচনা হ'ব। আৰু কিহৰ কাৰণে পুলিচৰ এই হেমাহি, এই কথাটো আলোচনা কৰাৰ প্ৰয়োজন আছে। মই পুলিচৰ নিৰাপত্তাৰ ওপৰতো মোৰ কোনো বিশ্বাস নাই। এইকাৰণে মই পুলিচক ইতিমধ্যে কৈছোঁ, মোক প্ৰদান কৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰক, আইজিয়ে মোক নিৰাপত্তা দিব। আৰু এনেধৰণৰ ঘটনাসমূহে জনসাধাৰণৰ পুলিচ প্ৰশাসনৰ ওপৰত আস্থা আৰু বিশ্বাস একেবাৰে নোহোৱা কৰিব। কাৰণ মোৰে নাইকিয়া হ'ল, বাকী ৰাইজৰ কি আস্থা বিশ্বাস থাকিব সেয়া আমি সকলোৱে গম পাইছোঁ।